আকৰাম দা, গাড়ী লাইনত যদি কোনোবা আহিব বিচাৰে, আহিব লাগে কি আহিব নালাগে, কি কয় আপুনি? চোৱা, গাড়ী লাইনত কষ্ট বহুত, যেনেকৈ কষ্ট তেনেকৈ পইচা। টকা বহুত আছে, কষ্টও আছে, কিন্তু ইজ্জত নাই। টকা যি হিচাপত কমায় ড্ৰাইভাৰে, চাকৰি কৰা মানুহো পাত্তা নাপায়। কিন্তু চাকৰি কৰা মানুহ 10,000 টকা কমালেও বহুত ইজ্জত, আৰু আমাৰ ইজ্জত নাই। য'ত যাওঁ তাতে মানুহে গালি দিব বিচাৰে। আৰু এক নম্বৰ কথা, ছোৱালী দিব নিবিচাৰে বাপেকে। কোনো বাপেকে মাক ড্ৰাইভাৰৰ নাম শুনিলেই বিয়া কেঞ্চেল কৰি দিয়ে। কিয়? আমি অল ইণ্ডিয়া ঘূৰা মানুহ, বহুতে ভাবে আমি বেয়া লাইনত যাওঁ, বেয়া কাম কৰোঁ, বেয়া নিচা কৰোঁ। কিন্তু চবেই তেনেকৈ এক নহয়। নিচা কৰা মানুহ ঘৰত থাকিলেও নিচা কৰে, বাহিৰত থাকিলেও নিচা কৰিব। আকৰাম দাটো যি ক'লে ভালেই ক'লে। কেতিয়াবা তোমালোকে ডিচাইড কৰি লোৱা গাইজ, আহিবা কি নাহিবা তোমালোকে চাই লোৱা। অ'কে, বাই বাই। একচুৱেলি ড্ৰাইভাৰক যে মানুহ বেয়া পায় কাৰণো আছে। কিয়? গাড়ী লাইন কোনো গেৰেণ্টি নাই, লাইফৰ গেৰেণ্টি নাই, কেতিয়া কি হৈ যাব। প্লাছ আজি আমি কিমান দূৰত আছোঁ, অসম এৰি কেইটা ষ্টেট পাৰ হৈ অন্ধ্ৰ প্ৰদেশত আছোঁ। আমাৰ কোনো গেৰেণ্টি নাই। দিন ৰাতি 24 ঘণ্টা গাড়ী চলাব লাগে। এই আজি যেনেকৈ গোটেই দিন ইয়াতে এক জেগাতে বহি আছোঁ, কিয়? নন্ট্ৰীৰ মাল হয়, ৰাতি গৈ খালী হ'ব, এইটো কাৰণে গোটেই দিন ইয়াতে আছোঁ। ৰাতি গৈ খালী কৰিম, আকৌ তাতে ৰখিম, কালি POD পাম, তাৰপিছতে ওলাম। আৰু 2 নম্বৰ, লাইফৰ কোনো গেৰেণ্টি নাই, কেতিয়া কি হৈ যাব। কখন বান্ধি চলাব লাগে গাড়ী, 1 ছেকেণ্ডৰ ভৰসা নাই। আমাৰ লগত বেংগলোৰৰ পৰা এটা গাড়ী আহি আছিলে, সেই গাড়ীটো 2 দিন আমাৰ লগতে আহিলে এক লগত। 3 দিনৰ দিন চাওঁ সেই গাড়ী এক্সিডেণ্ট হৈ গ'ল। ড্ৰাইভাৰ এনিমান বাচিছে নে মৰিছে আমি ক'বই নোৱাৰোঁ। কিয়? কোনো মানুহে নাই গাড়ীত, গাড়ী পূৰা এনেকৈ চেপটা লাগি আছে। এতিয়া সেইটো কাৰণে বহুতে মানে ড্ৰাইভাৰক ছোৱালী দিব নিবিচাৰে। আপোনালোকে বেয়া বুলি নাভাবিব, মইতো কৈছোঁ এনে 100টাৰ পৰা 90% ড্ৰাইভাৰে নিচা কৰে। ঠিক আছে, সেইটো ময়ো জানো। কামানিও বহুত আছে, কিন্তু হ'লে কি হ'ল, কামানি চালেতো জিন্দগী পাৰ নহ'ব না। আমাৰ কপালত কফন বান্ধি আমি গাড়ী চলাওঁ। সেইটো ভয়ত কি ছোৱালী বিধৱা হৈ যাব, সেইটো কাৰণে বিয়া নিদিয়ে। ঠিক আছে, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।